নমস্কাৰ আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকো কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত ইতিমধ্যে আপকোৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস সন্মুখত আহি পৰিছে। অহা 30 তাৰিখত কাৰ্বি আংলং তথা সদৌ অসমতেই প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব আমাৰ আপকোৰ জিলাই। গতিকে আমি এই চেগতে ক'ব বিচাৰিছোঁ যে অন্যান্য জিলাৰ লগতে আমাৰ কাৰ্বি আংলং জিলাতো আপকোৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব আৰু এই ঠাই আমি নিৰ্ধাৰণ কৰিছোঁ পাৰুখোৱাত, কাৰ্বি আংলং জিলাৰ পাৰুখোৱা বজাৰত। গতিকে পাৰুখোৱাত অহা 30 তাৰিখত যি প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ব তাত আমি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, তাৰ উপৰিও আমি তাত মুকলি সভাৰ আয়োজন কৰিছোঁ আৰু এই মুকলি সভাত আমি মুখ্য অতিথি হিচাপে হাওৰাঘাটৰ বিধায়ক দৰসিং ৰংহাং আৰু বিশিষ্ট অতিথি হিচাপে ৰিতেশ ইনহি আৰু প্ৰাক্তন IAS বিষয়া লংকি ফাংছো আৰু উক্ত অনুষ্ঠানতেই আমাৰ আপকোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰধান শৰৎ হেনচোৱা তেওঁ উপস্থিত থাকিব। গতিকে উক্ত অনুষ্ঠানত আশা কৰিছোঁ আমি কাৰ্বি আংলং জিলাখনৰ প্ৰায় 40 জনৰো অধিক আমাৰ আপকোৰ সাংবাদিক সদস্যসকল আহি উপস্থিত হ'ব। ইয়াৰ উপৰিও আমাৰ সেইখন অনুষ্ঠানতেই কাৰ্বি আংলং জিলাৰ ভিতৰতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰথম, দ্বিতীয়, তৃতীয় স্থানপ্ৰাপ্ত 4জনকৈ ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাম আৰু তেওঁলোক ইতিমধ্যে হাওৰাঘাটত 2জন, ডিফুৰ 1জন আৰু বোকাজান ছাইডৰ 1জন। ইয়াৰ উপৰিও উক্ত অনুষ্ঠানত আমি আপকোৰ ফালৰ পৰা আপকোৰ মজিয়াত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং জিলা ভিত্তিক 3টাকৈ বঁটা ঘোষণা কৰাৰ কথা আমি চিন্তা কৰিছোঁ আৰু এই 3টা বঁটা ইতিমধ্যে মানে আমাৰ 3জন দাতাই দিছে আৰু এই বঁটা আমি 2 মাহমান পিছত দিম বুলি আমি থিৰাং কৰিছোঁ। এইখন মিটিঙতে আমি আমাৰ আপকোৰ দাতাসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। গতিকে এই অনুষ্ঠানটো সুকলমে পৰিচালিত যাতে হয় বা সাফল্যমণ্ডিত হয় তাৰ বাবে আমি সকলো আমাৰ আপকোৰ সদস্য সাংবাদিকসকলক মানে সহযোগ কামনা কৰিছোঁ। ধন্যবাদ।